নমস্কাৰ ছাত্ৰসকল স্বাগতম জনাইছোঁ তোমালোকক এণ্টাৰটেইনমেণ্ট প্লাছ লাৰ্ণিং ইউটিউব চেনেলটিলৈ আজিৰ ভিডিঅ'টিত ক্লাছ 8ৰ এনুৱেল এক্সামিনেশ্যনৰ ছ'চিয়েল ছায়েন্স বিষয়ৰ MCQ কুৱেশ্যনসমূহৰ এনচাৰ আলোচনা কৰা হৈছে তেন্তে আহক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমটো কুৱেশ্যন হৈছে পৃথিৱীৰ উপৰিভাগৰ কিমান শতাংশ ভূমি অৰ্থাৎ মাটি কিমান শতাংশ আছে পৃথিৱীত ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে 29% অপশ্যন চি নেক্সট অসমৰ মাটিকালি ডেছ বৰ্গ কিলোমিটাৰ অসমৰ মাটিকালি ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ এণ্ড কুৱেশ্যন নম্বৰ 3 অসমৰ জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত 10 জন ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ৩৮২ জন নেক্সট কুৱেশ্যন নম্বৰ 4 তলৰ কোনটো প্ৰাথমিক বৃত্তিৰ উদাহৰণ হৈছে অপশ্যন বি কৃষি নেক্সট কুৱেশ্যন নম্বৰ 5 ভাৰতৰ সীমা চুই থকা উপসাগৰখনৰ নাম কি ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ বংগোপসাগৰ কুৱেশ্যন নম্বৰ 6 উত্তৰ পূব সীমান্ত ৰেল সংমণ্ডলৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন এ মালিগাঁৱত দেন কুৱেশ্যন নম্বৰ 7 ভাৰতৰ কোনখন ৰাজ্যত পথৰ ঘনত্ব সকলোতকৈ বেছি ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন বি কেৰেলা নেক্সট কুৱেশ্যন নম্বৰ 8 অৰুণাচল প্ৰদেশৰ ওপৰৰ অংশত ব্ৰহ্মপুত্ৰ নদী কি নামেৰে জনা যায় ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ চিয়াং দেন কুৱেশ্যন নম্বৰ 9 ব্ৰহ্মপুত্ৰ নৈৰ মুঠ দৈৰ্ঘ্য হৈছে অপশ্যন বি 2906 কিলোমিটাৰ নেক্সট অসমত শতকৰা কিমানজন মানুহ এতিয়া দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ 34 নেক্সট কুৱেশ্যন নম্বৰ 11 ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয়কৃত বেংকৰ সংখ্যা হ'ল বৰ্তমান ভাৰতবৰ্ষত 12টা ৰাষ্ট্ৰীয়কৃত বেংক আছে গতিকে অপশ্যন চিটো হৈছে ইয়াৰ কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন নম্বৰ 12 ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক চমুকৈ নাবাৰ্ড কেতিয়া স্থাপন কৰা হৈছিল নাবাৰ্ড 1982 চনত স্থাপন কৰা হৈছিল গতিকে অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ তাৰপিছত কুৱেশ্যন নম্বৰ 13 আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য বীমা আঁচনি কেতিয়া সূচনা কৰা হৈছিল ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ 2018 চনত এই আঁচনি সূচনা কৰা হৈছিল নেক্সট কুৱেশ্যন নম্বৰ 14 গ্ৰাহক সুৰক্ষা আইন ভাৰতবৰ্ষত কেতিয়াৰ পৰা প্ৰৱৰ্তন কৰা হয় ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ 2019 চনৰ 9 আগষ্টৰ পৰা কুৱেশ্যন নম্বৰ 15 কুমাৰ ৰজা বুলি কাক কোৱা হয় ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ ভাস্কৰ বৰ্মনক কুমাৰ ৰজা বুলি কোৱা হয় নেক্সট কুৱেশ্যন নম্বৰ 16 স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰা আহোম স্বৰ্গদেউজনৰ নাম কি তেওঁৰ নাম হৈছে চৌংমুং অপশ্যন বি কাৰেক্ট এনচাৰ হ'ব নেক্সট কুৱেশ্যন নম্বৰ 17 শৰাইঘাটৰ যুদ্ধৰ মোগল সেনাপতিজনৰ নাম হ'ল তেওঁৰ নামটো হৈছে ৰামসিংহ অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন নম্বৰ 18 কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক ৰজাজনৰ নাম হ'ল ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ বিশ্বসিংহ কুৱেশ্যন নম্বৰ 19 ভাৰতৰ প্ৰথম গদ্য সাহিত্যৰ ৰচক হৈছে ভট্টদেৱ অপশ্যন বি কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন নম্বৰ 20 আমেৰিকা আৱিষ্কাৰ কৰিছিল কলম্বাছে অপশ্যন বিটো হ'ব কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন নম্বৰ 21 ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰতিষ্ঠা কৰা হৈছিল 1599 চনত অপশ্যন চি হ'ব ইয়াৰ কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন নম্বৰ 22 সত্যবিলোপ নীতি কোনে প্ৰৱৰ্তন কৰিছিল সত্যবিলোপ নীতি অপশ্যন বি লৰ্ড ডেলহাউছিয়ে প্ৰৱৰ্তন কৰিছিল কুৱেশ্যন নম্বৰ 23 চিৰস্থায়ী ৰাজহ ব্যৱস্থাৰ প্ৰচলন কৰিছিল লৰ্ড কৰ্ণৱালিছে নেক্সট কুৱেশ্যন নম্বৰ 24 সতীদাহ প্ৰথা কেতিয়া নিষিদ্ধ কৰা হৈছিল সতীদাহ প্ৰথা 1829 চনত নিষিদ্ধ কৰা হৈছিল গতিকে অপশ্যন এটো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব এণ্ড কুৱেশ্যন নম্বৰ 25 প্ৰাৰ্থনা সমাজ প্ৰতিষ্ঠা কৰা হৈছিল 1867 চনত অপশ্যন বি নেক্সট কুৱেশ্যন নম্বৰ 26 ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা কৰিছিল ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ স্বামী বিবেকানন্দই ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা কৰিছিল কুৱেশ্যন নম্বৰ 27 ভাৰতত প্ৰথম মহিলাৰ আত্মজীৱনীখন কোনে লিখিছিল প্ৰথম মহিলাৰ আত্মজীৱনীখন লিখিছিল ৰাজসুন্দৰী দেৱীয়ে অপশ্যন এ ইয়াৰ কাৰেক্ট এনচাৰ হ'ব নেক্সট কুৱেশ্যন নম্বৰ 28 আহোমসকলৰ শেষ ৰজাজন কোন আছিল আহোমসকলৰ শেষ ৰজা আছিলে অপশ্যন বি পুৰন্দৰ সিংহ নেক্সট কুৱেশ্যন নম্বৰ 29 পলাশী যুদ্ধ কেতিয়া হৈছিল পলাশী যুদ্ধ 1757 চনত হৈছিল কুৱেশ্যন নম্বৰ 30 চিপাহী বিদ্ৰোহৰ আৰম্ভণি প্ৰথমে ক'ত হৈছিল চিপাহী বিদ্ৰোহৰ আৰম্ভণি প্ৰথমতে বেৰেকপুৰত হৈছিল নেক্সট কুৱেশ্যন নম্বৰ 31 ফুলগুৰিৰ ঠেৱা বা ধাৱা বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল ফুলগুৰিৰ ঠেৱা 1861 চনত সংঘটিত হৈছিল অপশ্যন চি ইয়াৰ কাৰেক্ট এনচাৰ হ'ব নেক্সট কুৱেশ্যন নম্বৰ 32 সংবিধানৰ খচৰা কমিটিৰ সভাপতিজনৰ নাম কি ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি ডক্টৰ ভীমৰাও আম্বেদকাৰ তেওঁ আছিল সংবিধানৰ খচৰা কমিটিৰ সভাপতি কুৱেশ্যন নম্বৰ 33 ভাৰতীয় সংবিধানখন ৰচনা কৰোঁতে কিমান সময় লাগিছিল ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ভাৰতীয় সংবিধানখন ৰচনা কৰোঁতে 2 বছৰ 11 মাহ 18 দিন লাগিছিল গতিকে অপশ্যন বিটো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব নেক্সট কুৱেশ্যন নম্বৰ 34 শিশু শ্ৰমিক প্ৰতিৰোধ আইন কেতিয়া বলবৎ কৰা হৈছিল শিশু শ্ৰমিক প্ৰতিৰোধ আইন 2006 চনত বলবৎ কৰা হৈছিল গতিকে ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি কুৱেশ্যন নম্বৰ 35 শিশুৰ সুৰক্ষাৰ বাবে যৌন অপৰাধ প্ৰতিৰোধ আইন চমুকৈ পস্কো কিমান চনত গ্ৰহণ কৰা হৈছিল পস্কো আইনখন
2012 চনত গ্ৰহণ কৰা হৈছিল অপশ্যন এ ইয়াৰ কাৰেক্ট এনসাৰ হ'ব নেক্সট কি অনুপাতত ভাৰতীয় জাতীয় পতাকাখন প্ৰস্তুত কৰা হয় ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন এ 3:2 নেক্সট কোৱেশ্চন নম্বৰ 37 ভাৰতীয় সংবিধানত মুঠ কিমানটা কৰ্তব্যৰ কথা উল্লেখ আছে এটা মৌলিক কৰ্তব্যৰ কথা কৈছে ভাৰতীয় সংবিধানত মুঠতে 11টা মৌলিক কৰ্তব্যৰ কথা উল্লেখ আছে গতিকে অপশ্যন বি টো ইয়াৰ কাৰেক্ট এনসাৰ হ'ব 11টা মৌলিক কৰ্তব্যৰ কথা উল্লেখ আছে নেক্সট কোৱেশ্চন নম্বৰ 38 হস্তি বিদ্যাৰ্ণৱ পুথিখন কাৰ ৰচনা হস্তি বিদ্যাৰ্ণৱ পুথিখন সুকুমাৰ বৰগোহাঁইয়ে ৰচনা কৰিছিল নেক্সট কোৱেশ্চন নম্বৰ 39 গুৰু গ্ৰন্থ সাহিব এখন দেশ ধৰ্মগ্ৰন্থ গুৰু গ্ৰন্থ সাহিব শিশুসকলৰ এখন পবিত্ৰ ধৰ্মগ্ৰন্থ গতিকে অপশ্যন বি টো ইয়াৰ কাৰেক্ট এনসাৰ হ'ব দেন কোৱেশ্চন নম্বৰ 40 কোচসকলৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি কোচসকলৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম হৈছে নৰনাৰায়ণ অপশ্যন এ ইয়াৰ কাৰেক্ট এনসাৰ দেন কোৱেশ্চন নম্বৰ 41 কোনগৰাকী গভৰ্ণৰ জেনেৰেল দিনৰ পৰা ভাৰতত মাটিৰ পট্টা দিয়া আৰম্ভ হৈছিল এইটোৰ কাৰেক্ট এনসাৰ হৈছে অপশ্যন এ লৰ্ড হেংষ্টিঙৰ দিনৰ পৰা ভাৰতত মাটিৰ পট্টা দিয়াৰ নিয়ম আৰম্ভ হৈছিল কোৱেশ্চন নম্বৰ 42 কোনজন আহোম স্বৰ্গদেউৰ দিনত মোৱামৰীয়া বিদ্ৰোহৰ সূত্ৰপাত ঘটে স্বৰ্গদেউ লক্ষ্মী সিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহৰ সূত্ৰপাত ঘটে অপশ্যন বি ইয়াৰ কাৰেক্ট এনসাৰ হ'ব নেক্সট কোৱেশ্চন নম্বৰ 43 আমাৰ দেশৰ ৰাষ্ট্ৰীয় সংগীতটো কিমান ছেকেণ্ডৰ ভিতৰত গাই শেষ কৰিব লাগে আমাৰ দেশৰ ৰাষ্ট্ৰীয় সংগীতটো 52 ছেকেণ্ডৰ ভিতৰত গাই শেষ কৰিব লাগে অপশ্যন সি টো ইয়াৰ কাৰেক্ট এনসাৰ হ'ব কোৱেশ্চন নম্বৰ 44 বিশ্ব গ্ৰাহক অধিকাৰ দিৱস কোন দিনা পালন কৰা হয় বিশ্ব গ্ৰাহক অধিকাৰ দিৱস 15 মাৰ্চ তাৰিখে পালন কৰা হয় অপশ্যন বি ইয়াৰ কাৰেক্ট এনসাৰ হ'ব কোৱেশ্চন নম্বৰ 45 তলৰ কোনখন চহৰ সিন্ধু নদীৰ পাৰত অৱস্থিত ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন এ কৰাচী সিন্ধু নদীৰ পাৰত অৱস্থিত